যোৱা 23 জানুৱাৰী 2025 তাৰিখে চিৰাজুলীত অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰৰ আত্মাৰ সদ্গতি কামনা কৰি শুক্ৰবাৰে সন্ধিয়া 7 বজাত চিৰাজুলীত কেইবাটাও সংগঠনে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। উল্লেখ্য যে চিৰাজুলীত এগৰাকী শিক্ষকৰ প্ৰহাৰত ছাত্ৰগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছিল। সেয়েহে প্ৰয়াত ছাত্ৰগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি আজি উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। আজিৰ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি সন্তোষ সাহানী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা মোহন তাঁতী, নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম, ভোজপুৰী পৰিষদৰ চিৰাজুলী আঞ্চলিক সমিতিৰ সম্পাদক জয়প্ৰকাশ প্ৰসাদৰ লগতে কেইবাটাও সংগঠনৰ নেতাকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি চিৰাজুলী চেণ্টাৰত শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম এটা লোৱা গৈছে। আপোনালোকে ইয়াত আৰু বিভিন্ন দল সংগঠন ইয়াত উপস্থিত হৈছে। ইয়াৰ কাৰণে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰভুৰ ওচৰত কামনা কৰিছোঁ আৰু শ্ৰীচৰণত প্ৰভুৱে তেওঁক আস্থান দিয়ে। তো তাৰ লগতে আমি আসাম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় আমাৰ ঢেকিয়াজুলি বিধায়ক আৰু মন্ত্ৰী অশোক সিংহল দেৱকো অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটো, এই দুখীয়া পৰিয়ালটোৰ ঘৰত এজন পুত্ৰ হেৰাইছে। পুত্ৰ হেৰুৱাৰ পিছতো তেওঁলোকে আজিলৈকে কোনো মন্ত্ৰীয়ে হওক, কোনো বিধায়কে হওক, আজিলৈকে তেওঁ ঘৰত আহি পোৱা নাই। আৰু ঢেকিয়াজুলি এজন বিধায়ক হোৱাৰ লগে লগে তেওঁ এজন মন্ত্ৰী হয় অসম চৰকাৰৰ, আৰু তেওঁ অসম চৰকাৰৰ মন্ত্ৰী হোৱাটো তেওঁ যোনদিনাখন আমাৰ ইয়াত ৰোড ব্লকেট আছিল, এদিনাখন শিঙৰি ৰাস্তা হৈ কিনি তেওঁ দলগাঁৱত ওলাই গুচি গ'ল। তেওঁ একবাৰ এই পৰিয়ালটোৰ ঘৰত আহিব লাগিছিল। আৰু এই 5-7 দিন, আজি 7 দিন 8 দিন ৰানিং হৈছে, তেওঁলোকে আজিলৈকে তেওঁ সময় পোৱা নাই। মানে বৰ দুখ লগা কথা যে এজন বিধায়ক, তেওঁ নিজে এজন আমাৰ প্ৰতিনিধি হয় আৰু ঢেকিয়াজুলি ৰাইজৰ কাৰণে তেওঁ চিন্তা ভাৱনা কৰা এজন নেতা হয়। আৰু ঢেকিয়াজুলিৰ এনেকুৱা ঘটনা এটা ছাত্ৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে, তাৰ কাৰণে তেওঁৰ তাত সময় নাই। মানে আমি বিভিন্ন জাতীয় দল সংগঠন ইয়াত উপস্থিত আছোঁ আৰু খুব দুখ প্ৰকট কৰিছোঁ তেওঁৰ। শিক্ষা ব্যৱস্থাত তাৰমানে এটা অভিযোগ আছিলে সিদিনা যে ষ্টিক দি প্ৰহাৰ কৰা হৈছিলে। সেইকাৰণে মই প্ৰথমে শিক্ষাগুৰুসকলক মই প্ৰথমে আহ্বান জনাম যে যিহেতু ব্যৱস্থাটো নাই, আগন্তুক দিনত যাতে তেনেকুৱা ধৰণৰ মানে বেটেদি যাতে নলয়, পানিছমেণ্টটো নলয়। যদি ছাত্ৰ এজনে ভয় খুৱাবৰ কাৰণে আজি আগত বেটেদি আমাক শিক্ষা দিছিলে, কিন্তু এতিয়া যে সেইটো পইণ্টাৰহে এটা হয়। মানে বৰ্ডত যদি ABCD লিখি দিয়ে, সেইটো পইণ্ট দেখুৱাবৰ কাৰণে ষ্টুডেণ্টক মানে ব্যৱহাৰ কৰা হয়। সেইকাৰণে এতিয়া সেইটো যাতে নকৰে, আগন্তুক দিনত যাতে কোনো শিক্ষাগুৰুৱে নিজৰ ছাত্ৰ ছাত্ৰীৰ মাজত তেনেকুৱা ধৰণৰ নকৰে। আৰু দ্বিতীয় কথা, আমি সিদিনা ৰোড ব্লকৰ নিচিনা ৰাইজে ইয়াত তাৰমানে কাৰ্যসূচী লৈছিলে, পৰিয়ালবৰ্গৰ লগতে দল সংগঠন সকলোৱে মিলি লৈছিলে। কিন্তু তেতিয়া চাইছিলোঁ যে মানে তাত যি আমাৰ ৰাজহ চক্ৰ বিষয়া আছিলে, তেখেতৰ ওচৰত দাবী উত্থাপন হৈছিলে যে পৰিয়ালটোক এককালীন 50 লাখ টকাৰ এটা অনুদান দিব লাগে। কিন্তু আজিলৈকে মানে প্ৰশাসনৰ মানুহ দ্বিতীয়বাৰ অহা নাই। আচলতে তেখেতসকলে এই মানুহখিনিক বুৰ্বক বুলি ভাবিলে নহ'ব কিন্তু দেই। চিৰাজুলীৰ মানুহ ইমান বুৰ্বক নহয়, চিৰাজুলীৰ মানুহে চব বুজি পায়। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠান চিৰাজুলীবাসী বৃহত্তৰ ৰাইজে, মহিলা সমিতি, বিভিন্ন দল সংগঠনৰ উদ্যোগত আজি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আল্লাহ আৰু ভগৱানৰ ওচৰত আশা কৰিছোঁ মৃত্যুৰ পিছতো যেন জয় হয়। চিৰাজুলীবাসীক কন্দুৱাই এজন ছাত্ৰ গুচি গ'ল। চিৰাজুলীবাসীক একত্ৰিত কৰি এগৰাকী ছাত্ৰ আজি আমাৰ মাজৰ পৰা গুচি গ'ল। বহুতে লুকাই আছে, বহুতে এই ছাত্ৰজনক লৈ ৰাজনীতি কৰিছে। আচলতে ইয়াৰে যিগৰাকী বিধায়ক, যিগৰাকী মন্ত্ৰী, তেওঁ যদি ঢেকিয়াজুলিৰ বাসিন্দা হ'লে হয়, তেওঁ যদি চিৰাজুলিৰ বাসিন্দা হ'লে হয়, খবৰ ল'লে হয়। কিন্তু সুদূৰ গুৱাহাটীৰ পৰা আহি ঢেকিয়াজুলি অঞ্চলবাসীক লৈ ৰাজনীতি কৰিছে। ঢেকিয়াজুলিবাসীৰ দুখ যেতিয়া আহে, তেতিয়া বিধায়ক পলাই কেনে গুচি যায়।